নতুন কাৰাগাৰত থাকিব শামকানু মহন্ত সিদ্ধাৰ্থ সন্দীপন নন্দেশ্বৰ আৰু পৰেশ বৈশ্য পাঁচ অভিযুক্তক কাৰাগাৰলৈ নিয়াৰ পথত জুবিন অনুৰাগীৰ ক্ষোভ এয়া বাক্সা জিলাৰ নিকাছিৰ কাৰাগাৰৰ দৃশ্য কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে কাৰাগাৰত 14 দিনৰ বাবে এইখন জেলত থাকিব জুবিন গাৰ্গৰ ঘটনাৰ পাঁচ অভিযুক্ত শামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য বাক্সাৰ নিকাছিৰ স্থানীয় ৰাজ্যৰ খং কিহৰ ভিআইপি আতিথ্য দিব লাগে জুবিন দাই 40খন বুলেট প্ৰুফ পাইছিল নেকি কাৰাগাৰলৈ নপঠিয়াবলৈ আদালতত আবেদন কৰিছিল শামকানু আৰু সিদ্ধাৰ্থই জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি থকা বুলি আবেদনত উল্লেখ কৰিছিল তাৰ পিছতেই পুনে পুনে আজি পাঁচ অভিযুক্তক নিয়া হল বাক্সাৰ নতুন কাৰাগাৰলৈ স্থানীয় লোক হিচাপে আমি ভাল পোৱা নাই ইয়াতে আনাটো এটা আমি তাহাৰ ফটো বিচাৰো আৰু ৰাইজৰ আগত উলিয়াই দিয়াটো বিচাৰো ইয়াতে আমি নিবিচাৰো ইয়াতে আনাটো প্ৰথম হওক দ্বিতীয় সেইটো কথা নাই ইয়াতে আনাটো আমি নিবিচাৰো তাহাক আমি ইয়াতে সুৰক্ষাটোৱে নিবিচাৰো তাহাক আমি আমাৰ মতো আছিল আজি মাৰা কাৰণে দিব লাগে আমি এইটোৱে বিচাৰো জুবিন দাই ন্যায় পাব লাগে এইটোৱে বিচাৰো জাস্টিস ফৰ জুবিন দা আমি এইটোৱে বিচাৰো এইখিনি বিচাৰো এইটো আমি নিবিচাৰো ভিআইপি আধিপত্যও দিব লাগে আজি আমাৰ অসমৰ হিয়াৰ মণি এজনক মাৰি পেলালে কিয় ইমান হেৰি দিব লাগে পেলাব লাগে ৰাইজৰ আগত উলিয়াই দিয়ক আমি আছো না গোটেই কিমান ৰাইজ আছে সজাগ হৈ আছে সকলোৰে তেওঁলোক একচুৱেলি ভিআইপি নহয় চাওক মই প্ৰথমতে কওঁ মই জুবিন দাৰ বহুত ডাঙৰ অনুৰাগী হয় তেখেত চৰকাৰৰ কিছুমান নিয়ম নীতি আছে গম পাইছো চৰকাৰে নিয়ম নীতি চৰকাৰে মানি আছে কিন্তু তেওঁলোক ভিআইপি নহয় তেওঁলোকে উচিত শাস্তি পাব লাগে এতিয়া চৰকাৰে যেনেকে ন্যায় দিব খুজি আছে আমি চৰকাৰৰ লগতে আছো কিন্তু অতি সোনকালে গৰিমা বৌ সদায় মানে আপিল কৰি আছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লেখক জাষ্টিছ ফৰ অলমষ্ট 10 লাখ হ'ব এতিয়া ছ'চিয়েল মিডিয়াত আমি সদায় জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছো আমি সৰুৰ পৰা ডাঙৰ হলো জুবিন দাৰ গান শুনি বা অকল জুবিন দাক আমি গায়ক হিচাপে নহয় তেখেতে ব্যক্তি হিচাপে এটা যুগ হিচাপে আমি চাইছিলো আমাৰ এটাই কথা যেনেকে কৰে চৰকাৰৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আমাৰ ইয়াতে আনিছে আমি সেইবিলাকত ক'ব নাযাওঁ কিন্তু অতি সোনকালে কঠোৰ শাস্তি পাব লাগে কাৰণ তেওঁলোকে এজন ব্যক্তিক আঘাত আছে জড়িত আছে নাই ক'ব নোৱাৰো তেওঁলোকে এটা যুগ শেষ কৰি পেলাইছে কিয় ভিআইপি আতিথ্য লাগে কিহৰ ভিআইপি আতিথ্য লাগে জুবিন দা কি আছিল জুবিন দাক 40খন বুলেট প্ৰুফ পাইছিল নেকি জুবিন দাই আমাৰ জাতিটোৰ এটা যুগ আছিল যুগ আমি এই বাচ্চাৰ পৰা 1992 জুবিন দাৰ অনামিকা ওলাইছিল মোৰ 1996 জন্ম গান যেতিয়াৰ পৰা শুনিব পৰা হৈছো তেতিয়াৰ পৰা জুবিন দাৰ গান শুনিছো আমি জুবিন দাৰ বাহিৰে বেলেগক চিনিয়ে নাপাওঁ আৰু জুবিন দাক অকল গায়ক হিচাপে নহয় জুবিন দা একজন ব্যক্তি হিচাপে ভাল পাইছিলো তেখেতে যিখিনি কাম কৰিছে সেইখিনি কাম আমি জীয়াই থাকাতে নহয় আমাৰ পিছতো বহুত বছৰ পাছতো কোনো নলয় মই এটা বস্তু চৰকাৰক অনুগ্ৰহ কৰি আপিল কৰিছো অতি সোনকালে আপোনালোকৰ ওপৰত আমাৰ বিশ্বাস আছে অতি সোনকালে জুবিন দাৰ ন্যায়ৰ কাৰণে ব্যৱস্থা কৰক আৰু আপোনালোকে এটা কথা ভাবক মানুহে বহুতৰ কথা কৈছে গৰিমা বৌৰ কথা ভাবক জুবিন দাক গৰিমা বৌ কেনেকে ৰাখিছিল তেখেতে কি উপলব্ধি কৰিছে আমি অনুৰাগী আমি বহুত ভাল অনুৰাগী কিন্তু তেখেতৰ মনৰ কথা ভাবক তেখেতে বাৰে ফেচবুকত লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ কালি লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ উইদিন 10 ডেজ এইবিলাক লিখিব লগা কিয় হৈছে এতিয়া সোনকালে আমাক নিয়া লাগে বাছ বাক্সাৰ পৰা নন্দ বুঢ়াথকী ছেত্ৰীৰ ৰিপৰ্ট টাইম 8